আজিৰ পৰা কিছুদিনৰ আগতে নিদিও মৰম বুলি এটা গানৰ শ্বুটিং কৰিছিলোঁ, যিটোৰ আপডেট আপোনালোকক দিছিলোঁ আৰু খুব সোনকালে হৰি হাজৰিকা অফিচিয়েল ইউটিউব চেনেলত আহিব বুলি আপোনালোকক জনাইছিলোঁ। তাৰে দুটামান শ্বট বাকী ৰৈ গৈছিল, যিটো সম্পূৰ্ণ কৰিবৰ বাবে আমি গৈ উপস্থিত হ'লোগৈ বৰ্তমান আকৌ শ্বুটিং লোকেশ্যনত। যিহেতু কণ্টিনিউটি মেইনটেইন কৰিব লাগিব, সেইকাৰণে চিন্ময়ে পূৰা মেকআপ দিয়াত লাগি গ'ল, পূৰা চাই মেলি ধুনীয়াকৈ মেকআপ দি দিলে। তাৰপিছত গৈ পালে লোকেশ্যন, আৰু বাহিৰত যিহেতু বৰষুণ, সেইকাৰণে ইনডোৰ শ্বট আছে আৰু ধুনীয়াকৈ লাইট চাইট সকলোখিনি বস্তু আমাৰ সকলোৱে ছেটআপ কৰাত লাগি গ'ল। আৰু আমাৰ পৰিচালকে নিজে হাতে কামে লাগি সম্পূৰ্ণকৈ ধুনীয়াকৈ সকলোখিনি কাম কৰি যায়। ময়ো মেকআপ লৈ ৰখি আছোঁ। শ্বুটিং হওক নহওক, খানাটো কিন্তু সকলোতকৈ আগত হ'ব লাগে। সেইকাৰণে দাদাই পূৰা মাংস বনোৱাত লাগিছে, আমি কিবা নহয় কিবা এটাতো খাব লাগিবই ন। তাৰপাছত লাইট চাইট সকলোখিনি ছেটআপ কৰিছে, যদিও কামটো অকমা হ'লেও তাৰ লাইট চাইটৰ পৰা বহুতখিনি কাম আহি পৰে। সকলোখিনি ধুনীয়াকৈ সজাই পৰাই লৈ প্ৰথম খোৱা বোৱাটোহে কৰি ল'লোঁ, ব্ৰেড আৰু মাংস ধুনীয়াকৈ খাই বৈ লৈ আমি এতিয়া বৰ্তমান শ্বুটিঙত শ্বট দিবৰ বাবে ৰেডি হৈ গ'লোঁ। এয়া মোৰ শ্বট আৰম্ভ হৈছে। গানটোৰ কিছু দৃশ্যাংশ লগাবৰ বাবে আচলতে শ্বটখিনি লোৱা হৈছে। অৱশ্যে মই স্মক নকৰোঁ, কিন্তু গানৰ কাৰণে সেইটো এটা বেলেগ ধৰণে কৰিবলগীয়া হৈ গৈছে। তাৰপিছত ধুনীয়াকৈ গোটেই শ্বট দি সম্পূৰ্ণ কৰিলোঁ আৰু তেনেকৈয়ে সুন্দৰকৈ ৰিপুদাই খুব কম সময়ৰ ভিতৰতে লৈ ল'লে আৰু ময়ো যিমান পাৰোঁ সুন্দৰকৈ দিবৰ বাবে চেষ্টা কৰিছোঁ। তাৰপাছত শ্বুটিং সামৰি মেলি আৰু উভতনি যাত্ৰা, ভাওনাও আছিল, ভাওনা জেগা পালোঁগৈ। তেনেকৈয়ে আৰু জীৱন যাত্ৰা আৰু